বিহু উদযাপন সমিতি জন্ম হওয়া বৰ বেছি দিন হোৱা নাই। এতিয়া আমাৰ পঞ্চম বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হৈছে। পঞ্চম বাৰ্ষিক ৰঙালী বিহু উদযাপনত আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী হাতত লৈছিলোঁ। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ ৰাতিপুৱা চাফাই অভিযান আৰু পতাকা উত্তোলন কাৰ্যসূচী আছিলে, বন্তি প্ৰজ্বলন কাৰ্যসূচী আছিলে আৰু ইয়াৰ পিছতে আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আছিলে। আমি সকলোখিনি ৰাইজৰ মৰমত, ৰাইজৰ সহায়ত, যেনে ধৰণৰ ৰাইজে আমাক সহায় সহযোগ কৰিছে, কোনোবাই আপোনাৰ বৰঙণি দান দি, কোনোবাই শ্ৰম দান দি, কোনোবাই মানে বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ দি, যিসকল ব্যক্তিয়ে আমাক বিভিন্ন ধৰণে কাৰ্যসূচী চলাই নিয়াৰ সহায় সহযোগিতা আগবঢ়াইছে আৰু ভৱিষ্যতলৈ আশাৰ এটা আমাক বতৰা দিছে, সেই সকল ব্যক্তিলৈ আমি ৰং ধেমালি বিহু উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আমিও তেওঁলোকৰ এই মৰম আমাৰ দ্বিতীয় দিনা কাৰ্যসূচী, আজিৰ কাৰ্যসূচীত ৰাতিপুৱা আপোনাৰ ভেকচন প্ৰতিযোগিতা আছিলে, মাৰাথন দৌৰ প্ৰতিযোগিতা আছিলে। ইয়াৰ পিছতে আমি আমন্ত্ৰণ কৰিছিলোঁ কেইবাটিও মুকলি বিহু প্ৰদৰ্শন কৰাৰ কাৰণে মুকলি বিহুৰ দল, আৰু তেওঁলোক আহি আমাৰ ইয়াত উপস্থিত হৈছে, বিহু প্ৰদৰ্শন কৰিছে। আৰু আমাৰ স্থানীয় ৰং ধেমালি বিহু উদযাপন সমিতিৰ যিটো দল আছে আমাৰ নিজাববীয়াকৈ, তেওঁলোককো আমাৰ দলৰ পৰা আমি অশেষ ধন্যবাদ কমিটিৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া আছে আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান, নিশা 9 বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিলে, কিন্তু এতিয়া আমাৰ অলপ সময়টো মানে পাৰ হৈ গ'ল। আমি 10 বজাৰ ভিতৰত আমি অনুষ্ঠান আগবঢ়াই নিম বুলি আশা কৰিছোঁ ৰাইজৰ সহযোগত, আৰু সকলোকে আমি আহ্বান জনাইছোঁ আমাৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণ কৰি অনা জিন্তু দাস ডাঙৰীয়া, তেখেতে আহি আমাৰ মঞ্চত তেওঁৰ সংগীত পৰিৱেশন কৰিব, আৰু লগতে থাকিব ৰদালি তালুকদাৰ, তেখেতেও আহি আমাৰ মঞ্চত তেওঁৰ গীতসমূহ ৰাইজৰ আগত পৰিৱেশন কৰিব। আমি আশাবাদী সকলো ৰাইজৰ সহায় সহযোগিতা আমাৰ লগত আছে আৰু থাকিব, আৰু ভৱিষ্যতলৈ থাকিব বুলি আমি আশা ৰাখিছোঁ।